নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আধাৰ বিভাগৰ ফালৰ পৰা। যিহেতু আধাৰ বিভাগৰ ফালৰ পৰা আধাৰ অপাৰেটৰ আৰু ছুপাৰভাইজাৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে পোষ্টসমূহৰ এটা অভাৰভিউটো দিয়া আছে। ভেকেঞ্চিটো হৈছে আধাৰ কাৰ্ড ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CSC ই-গভাৰ্নেন্স ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড। যিহেতু আপোনাৰ পোষ্টসমূহৰ নাম হৈছে আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে মাল্টিপুল পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মিনিমাম বয়সৰ সময়সীমা দিয়া আছে 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ যিটো আধাৰ বিভাগৰ ৰুলৰ মতে আপোনাৰ দিয়া আছে, সেইমতে আপুনি আবেদনসমূহ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। জেনেৰেল, OBC, SC, ST, PWD ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এতিয়া কোৱালিফিকেশ্যনটো যিহেতু আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। 10 পাছ কৰিলে আপুনি পোষ্টটোত আবেদনসমূহ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ আধাৰ কাৰ্ড, আপোনালোকৰ এটা আধাৰ কাৰ্ড থাকিব লাগিব, 10 চাৰ্টিফিকেট থাকিব লাগিব, 12 চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইসমূহ ডকুমেণ্ট আপুনি আপলোড কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ষ্টাৰ্টিং ডেটটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ লাষ্ট ডেটটো আছে 2 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জব আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।